যোৱা 29 আপোনাৰ জুনৰ পৰা আজি 8 জুলাইলৈকে মুঠ যদি 11 দিন এখন নগৰৰ মানুহৰ ঘৰত যদি পানী থাকিবলৈ হয় তেতিয়াহ'লে তাৰ পাছত আৰু এখন চৰকাৰৰ অস্তিত্ব কেতিয়াও বিচাৰি পোৱা নাযায়। যদি ডিব্ৰুগড় পৌৰ প্ৰশাসন অসমৰ পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁলোক ইমান দপদপাই থাকে, ইমান কথা কৈ থাকে, তেওঁলোক সকলো থকাৰ পাছতো যদি এখন নগৰত আপোনাৰ 11 দিন যদি এটা ঘৰৰ মানুহৰ ভিতৰত পানী সোমাই থাকিব লাগে, নামঘৰত পানী সোমাই থাকিব লাগে, ক্লাবত পানী সোমাই থাকিব লাগে, ৰাস্তাৰ ওপৰত যদি পানী থাকিব লাগে, তাৰ পাছত আচলতে সেই চৰকাৰক মানে নিন্দা কৰাৰ আৰু ভাষা কোনো নাথাকে। এইটো মানে নিন্দা কৰিবলৈ ভাষাই বিচাৰি পোৱা নাযায়। মই ভাবোঁ যে ডিব্ৰুগড়ত আজি যি ঘটনা ঘটিছে এইটো হ'ল বিজেপি চৰকাৰৰ অকৰ্মণ্যতাৰ পৰিচয়, বিজেপি চৰকাৰৰ দায়িত্ব জ্ঞানহীনতাৰ পৰিচয়, আৰু এইটো হ'ল সমগ্ৰ বিজেপি চৰকাৰখনৰ, বিশেষকৈ অহংকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৌৰ প্ৰশাসন মন্ত্ৰী আপোনাৰ অশোক সিংঘাল তেওঁলোকৰ চূড়ান্ত ব্যৰ্থতাৰ বাহিৰে আন একো নহয়। মই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনেই হেলিকপ্টাৰত আহি অকল ডিব্ৰুগড় নগৰ চালে নহ'ব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উশাপুৰৰ প্ৰত্যেক ঘৰ মানুহত সোমাই কেনেকৈ পানী সোমাইছে আৰু তেওঁলোক কেনেকৈ দুৰ্দশাগ্ৰস্ত হৈ আছে এইটো চাবলৈ অনুৰোধ কৰিছোঁ। বাণীপুৰৰ প্ৰত্যেক ঘৰ মানুহত কেনেকৈ পানী সোমাইছে, সমগ্ৰ ৰাস্তা যোৱা 11 দিন ধৰি কেনেকৈ ইয়াতে বন্ধ হৈ আছে, এইটো নিজ চকুৰে চাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু কেৱল হেলিকপ্টাৰত আহি নাটক বন্ধ কৰিবৰ কাৰণে আৰু প্ৰকৃত অৰ্থত জনগণৰ এই নাগৰিক জীৱনটোক সুৰক্ষিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আচলতে আজিৰ দিনটোত আচলতে অশোক সিংঘাল ডাঙৰীয়াই গুৱাহাটীত যিধৰণে পানী হৈছে, গুৱাহাটীত যিধৰণে 8 বছৰীয়া শিশু নৰ্দমাত উঠি গৈছে, তাৰপিছত অশোক সিংঘাল ডাঙৰীয়াই পদত্যাগ কৰাৰ বাহিৰে একো ৰাস্তা নাই। ডিব্ৰুগড়ত যিধৰণে আচলতে পানীৰ সমস্যা হৈছে, কৃত্ৰিম বানপানী, প্ৰত্যেকখন নগৰ, অকল ডিব্ৰুগড় বুলি নহয়, ডিব্ৰুগড়, তিনিচুকীয়া, আপোনালোকে যদি চাই আমাৰ শিৱসাগৰ, যোৰহাট, প্ৰত্যেকখন নগৰত যিধৰণে কৃত্ৰিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে, ইয়াৰ পাছত আচলতে পৌৰ প্ৰশাসন বুলি মন্ত্ৰী এজন যে আছে তাৰ কোনো অস্তিত্ব বিচাৰি পোৱা নাযায়। আৰু অসমৰ মুখ্যমন্ত্ৰীজনৰ যে ইমান ডাঙৰ ডাঙৰ কথা, অহংকাৰী কথা, প্ৰত্যেক দিনাই যে তেওঁ আমুকটো কৰিলোঁ, ভুচুকটো কৰিলোঁ, গোটেই অসমখন তেওঁ নখ দৰ্পণত আছে, গোটেই অসমখন তেওঁ আঙুলিৰ নিৰ্দেশত চলি আছে, এনেকৈ ধৰণে যে দেখুৱাই থাকে, সেইটো যে একেবাৰে মিছা কথা। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যে অসমৰ জনগণৰ, অসমৰ নাগৰিকসকলৰ যি জ্বলন্ত সমস্যা, তেওঁলোকৰ যি দুৰ্দশা, সেই দুৰ্দশা বুজিবলৈ যে ব্যৰ্থ হৈছে, এইটোকে ডিব্ৰুগড় নগৰৰ এই কৃত্ৰিম বানপানীয়ে প্ৰমাণ কৰিছে। ডিব্ৰুগড়ৰ নিচিনা এখন ঐতিহাসিক নগৰ, পুৰণি নগৰ আৰু অসমৰ ভিতৰতে এখন জাকত জিলিকা নগৰ যদি যোৱা 15 দিন বা 11 দিন বা 12 দিন এনেকৈ পানীৰ তলতে থাকিবলৈ হয়, এইটো নিশ্চয় দুৰ্ভাগ্যজনক। আৰু সেইকাৰণে মই অচিৰেই ডিব্ৰুগড় নগৰক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিবৰ কাৰণে ইয়াৰ ডিব্ৰুগড়ৰ সুৰক্ষা যিটো নলা, সেই সুৰক্ষা নলাটোক সম্পূৰ্ণ নতুনকৈ খন্দাই ইয়াৰ এটা কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট ল'বৰ কাৰণে আৰু ডিব্ৰুগড় নগৰক ব্ৰহ্মপুত্ৰৰ পৰা বচাবৰ কাৰণে ইয়াৰ যিটো সুৰক্ষা মথাউৰি আছে, এইটোক একদম সম্পূৰ্ণৰূপে জিঅ' বেগৰ জৰিয়তে কমপ্লিটলি সুৰক্ষিত কৰি দিবৰ কাৰণে মই অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আশা কৰিছোঁ চৰকাৰে বুজিব, আৰু যদি নুবুজে এই চৰকাৰক আমি বিদায় দিব লাগিব।